দৈৱকী তাৰ জীয়েক জানেনে? বহুতে কয় উগ্ৰসেনৰ জীয়েক বুলি, কংসৰ ভনীয়েক বুলি, কিন্তু সত্য নহয়। দৈৱকী হৈছে কংসৰ অৰ্থাৎ পিতৃ উগ্ৰসেনৰ ভাতৃ এজন আছিলে, তেওঁৰ নাম দেৱকী। তেওঁ 8 গৰাকী কন্যা আছিলে, তাৰে এগৰাকী কন্যা হৈছে দৈৱকী। আৰু সেই দৈৱকীক উগ্ৰসেনৰ কোনো কন্যা নথকাৰ বাবে দৈৱকীক ধৰ্ম কন্যা হিচাপে আগবঢ়াই দিছিল। আৰু সেই উগ্ৰসেনে দৈৱকীক লৈ, কংসও নিজা পুতেক নাছিলে, কংস এজন যক্ষ পুতেক আছিলে। এইখিনি বহু কথা আছে, গতিকে আমি সিমানখিনি নকওঁ, কিন্তু কংস হৈছে উগ্ৰসেনৰ তুলনীয়া পিতেক। গতিকে কংস ইমান মৰম কৰিছিল, নিজৰ ভগ্নীৰ দৰে ইমান চেনেহ কৰিছিল, ইমান পুতৌ কৰিছিল। উলিয়াই দিওঁতেও কৈছিল যে চেনেহৰ ভগ্নী মোৰ, তোমাক দিবলৈ আছিল মোৰ অনেক সম্পত্তি, অনেক ঐশ্বৰ্য বিভূতি, কিন্তু আজি মই নিৰুপায় নিসহায়, তোমাক দিবলৈ আজি মোৰ এতিয়া আশীৰ্বাদৰ বাহিৰে একোৱেই নাই। এনেধৰণে ইমান সুন্দৰকৈ কৈছিল, চেনেহৰ ভগ্নী বুলি কৈছিল। কিন্তু যেতিয়াই আকাশীবাণী শুনিলে যে যাক লৈ তই উতাউল হৈ ফুৰিছ, যাক লৈ তই ইমান ৰং ৰহস্য কৰিছ, তোৰ সেই ভগ্নীৰ অষ্টম পুত্ৰই তোৰ কালবৈৰী হ'ব। এই কথাষাৰ আকাশবাণীৰ পৰা শুনাৰ লগে লগেই কিন্তু কংসই কি কৰিলে, খাপৰ পৰা তৰোৱাল উলিয়াই নিজৰ ভগ্নীৰ চুলিত ধৰি কাটিবলৈ উদ্যত হ'ল। এইটো কেনেকুৱা কংস, কেনেকুৱা ভাতৃ! ইমান চেনেহৰ ভগ্নী বুলি কোৱাৰ পিছত নিজৰ স্বাৰ্থত লাগি, নিজৰ মৃত্যুত লাগি তেওঁ নিজৰ ভগ্নীক কাটিবলৈ কুণ্ঠাবোধ কৰা নাই। কেনেকুৱা! গতিকে ইয়াত আমাক এই চৰিত্ৰটো বুজাইছে যে কোনো কাৰণত কেতিয়াও নিজৰ স্বাৰ্থ পূৰণৰ বাবে কাৰোবাৰ মনত বা কাৰোবাক নাশ কেতিয়াও কৰিব নাপায়। কিন্তু আমি সেইবিলাকেই কৰোঁ, এইবিলাক কৰিব নাপায়। আৰু নাৰদেও কি কৰিলে, যেতিয়া প্ৰথম কীৰ্তিমন্ত জন্ম হ'ল, জন্ম হোৱাৰ পিছতে যেতিয়া ওলোটাই পঠিয়াই দিলে, মৰম লাগিলে, চেনেহ লাগিলে, তাৰ পিছতে ওলোটাই দিলে। আৰু তেতিয়ালৈকে কি হ'ল, দৈৱকী আৰু বসুদেৱক কাৰাৰুদ্ধ কৰা নাছিল। আৰু তেতিয়া কি কৰিলে, নাৰদ মুনি আহি কংসৰ মূৰত বহুত আঘাত হানি দিলে যে তুমি কিয় উভতাই দিলা? বোলে তেওঁতো প্ৰথম সন্তান, সেইকাৰণে মই উভতাই দিলোঁ। তুমি উভতাই দিতো বহুত বেয়া কাম কৰিলা। দেৱতাৰ লেখ আৰু পৃথিৱীৰ মানৱৰ লেখ বহুত পাৰ্থক্য আছে। প্ৰথমেই অষ্টম হৈ যাব পাৰে দেৱতাৰ লেখত, আৰু অষ্টমেই প্ৰথম হৈ যাব পাৰে মানৱৰ লেখ। তুমি এই 8 পাঠ থকা ফুলপাঠ প্ৰথমৰ পৰা লিখা আৰু অষ্টমৰ পৰা লিখিবা, তেতিয়া গম পাবা যে কোনটো সত্য, কোনটো অসত্য। আৰু এনেকে কোৱাৰ পিছতে কংসৰ বহুত খং উঠি গ'ল, হ'বও পাৰে বুলি তেওঁ ভাবি ল'লে। আৰু লোৱাৰ লগে লগে কালকেতুক আদেশ কৰিলে আৰু কি কৰিলে, বসুদেৱ দৈৱকীক ভৰিয়ে হাতে বুকুৱে আৰু বন্দী কৰি মানে 6খন দুৱাৰৰ সিপাৰে ৰাখি থৈ দিলে। আৰু ৰাখি থৈ দিয়াৰ পিছতে কি কৰিলে, বন্দী কৰি থলে, তলা লগাই থলে। আৰু এই তলাবিলাকেই হৈছে আমাৰ মাজত থকা কিছুমান গাঁঠি।
ভিতৰত থকা গাঁঠি, এই ভিতৰত থকা গাঁঠিবিলাক ভগৱান কৃষ্ণই প্ৰথমেই মুকুলাইছে। কেনেকে মুকুলালে? যেতিয়া ভগৱান কৃষ্ণ জন্ম হল, জন্ম হোৱাৰ পিছতে কাৰাগাৰ বহুতো পোহৰ হৈ আহিলে, আৰু পোহৰ হৈ অহাৰ পিছতেই কি কৰিলে? জোনাক হৈ গল বসুদেৱ দৈৱকী। এনেকুৱা কোনো সৌন্দৰ্যপূৰ্ণ পোহৰ দেখা নাছিলে, আৰু তাতে চতুৰ্ভুজ স্বৰূপী ভগৱান কৃষ্ণই দেখুৱাই দিলে যে ভয় নকৰিবা বসুদেৱ, আছো মই তোমাৰ সহায়। নাজানা তোমালোকে পূৰ্বতে তোমালোকে কৰিছিলা বহু তপস্যা, আৰু সেই তপস্যাত সন্তুষ্ট হৈ মই তোমালোকক বৰ দিছিলো। তোমালোক আছিলা পিঞ্চি আৰু সুতপা, আৰু তিনিটা জন্মৰ বাবে মই জন্ম হম বুলি কৈছিলো, আৰু শেষৰ জন্মটো তোমালোকৰ লগতেই হবলৈ আহিছো। তোমালোকে আছিলা পিঞ্চি আৰু সুতপা নাপা। আৰু সেই সাহস পাই তেওঁ কলে যে মোক তুমি গোকুলত থৈ আহা। জন্ম হৈছে গোকুলত নন্দৰ ঘৰত যোগমায়া, আৰু সেই যোগমায়াক আনি ইয়াত থোৱা, আৰু মোক তাত থৈ আহা। তেতিয়া কি কৰিলে তেওঁ? তেতিয়া তেওঁ কি কৰিলে? কৃষ্ণক আন্ধাৰ ৰাতি কোলাত লৈ ওলাই গল, আৰু ওলাই যাওঁতে এনেকুৱা হৈ গল যে সেই ছখন দৰ্জা নিজে নিজে মুকলি হৈ গুচি গল, আৰু তাত যিবিলাক পালি পহৰীয়া অসুৰবিলাক আছিলে ৰখীয়া, সেই ৰখীয়াবোৰ কি হৈ গল? নিজে নিজে শুই পৰিলে। অৰ্থাৎ য'ত পোহৰ থাকে তাত আন্ধাৰ নাথাকে। য'ত পোহৰ থাকে, এটা মনত ৰখা কথা, পোহৰ মানে জ্ঞান। য'ত জ্ঞান থাকিব তাত অজ্ঞান নাথাকে কেতিয়াও। গতিকে সেই অজ্ঞান বিলাক শুই পৰিলে য'ত ভগৱান কৃষ্ণ ওলাই গৈছে, আৰু সেই তলাবিলাক অৰ্থাৎ গাঁঠিবিলাক, আমাৰ চক্ৰ আছে, এইবিলাক গাঁঠি নিজে নিজে কি হৈ যায়? মেল খাই গুচি গল। যেতিয়াই ভগৱান আমাৰ হৃদয়ত স্থিতি হব, তেতিয়াই নিজে নিজে মেল খাই। অৰ্থাৎ জন্ম অষ্টমী আমি পাতিম, শ্ৰী শ্ৰীকৃষ্ণৰ জন্মাষ্টমী পাতিম, কিন্তু শ্ৰী শ্ৰীকৃষ্ণৰ জন্মাষ্টমীটো আমি কি কৰিম? কেনেকে জন্ম দিম? সেই অষ্টমীৰ দিনা সকলোৱে ব্ৰত পালন কৰিব লাগিব। বহুতে মাছে মঙহে খাই পালন কৰে, সেইটো বহুত অপৰাধ। জন্মাষ্টমীৰ আগদিনাই ব্ৰত পালন কৰিব লাগে, আৰু পিছদিনা কৃষ্ণ জন্ম হোৱাৰ শেষৰ সময়টোলৈকে ব্ৰতত থাকি ভগৱানক হৃদয়ত ধ্যান কৰিব লাগিব, আৰু এই হৃদয়তেই ভগৱান কৃষ্ণক আমি জন্ম দিব লাগিব। ভগৱান কৃষ্ণক ক'ত জন্ম দিব? কিছুমানে পুতলা এটা উলিয়াই দেখুৱাই নামঘৰত, এইবিলাক অলপ ফটুৱা নিচিনা লাগে। এইবিলাক নহয়। অৰ্থাৎ ধ্যান ধাৰণাৰে সেই দিনটোত যি থাকিব, সেই সকল ব্যক্তিয়ে কি কৰিব? ভগৱানৰ হৃদয়তেই জন্ম দিব। অৰ্থাৎ যেতিয়াই জ্ঞান হৃদয়ত স্থিতি হব, সৌন্দৰ্য আহিব, তেতিয়াই জানিব সেইজনৰ হৃদয়তেই ভগৱান জন্ম ললে। গতিকে আমি জন্মাষ্টমী পাতিলে জন্ম অষ্টমী, অৰ্থাৎ অষ্টমী তিথিত ভগৱান কৃষ্ণ মঙলবৰীয়াত ভাদ মাহত জন্ম। আৰু সেই ভগৱান যেতিয়া ওলাই গল বসুদেৱৰ কোলাত, তেতিয়া কি হৈ গল? ঘোৰ বতাহ, বৰষুণ, চমৎকাৰ বিজুলী, ঢেৰেকনি। অৰ্থাৎ এইবিলাকেই হৈছে কি? আমাৰ মাজত থকা অহংকাৰ, অনীতি, অনিয়ম, অহংকাৰ, এইবিলাকৰ মাজত ভগৱান যায়। অকণো একোৱেই নাই, তেওঁ য'ত যাব একোৱেই নাই। কীৰ্তনত শিয়ালৰ প্ৰবাদ আছে বুলি কৈছে, আৰু সেই শিয়ালটো
ইন্দ্ৰ দেৱতা নিজে আহি শিয়াল ৰূপ ধাৰণ কৰি বাট দেখুৱাইছে বুলি লিখা আছে। কিন্তু মূল ভাগৱতত অৰ্থাৎ সংস্কৃত ভাগৱতত যোগমায়াৰ শক্তিৰ দ্বাৰাহে এই বাট দেখুৱাইছে বুলি প্ৰকাশ আছে। এতেকতে কি হৈ গ'ল, যেতিয়া সেই ফেনী ফুটুকাৰে বুৱতী যমুনাখন পাৰ হ'বলগীয়া হ'ল, তেতিয়াই শেষ নাগ ভগৱানৰ শেষ নাগ আহি বৰষুণ নপৰাকে চপ্ত ধৰি পিঠিয়ে কি কৰিলে, মূৰত সেই ভগৱানক ছাঁ দিলে, অৰ্থাৎ বতাহ বৰষুণৰ পৰা ৰক্ষা কৰিলে। আৰু এটা কথা বৰ ডাঙৰ কথা থাকি গৈছে যে ভগৱান বলৰামৰ অৰ্থ কি বাৰু? বলৰামৰ অৰ্থ হৈছে আধ্যাত্মিক বল। অৰ্থাৎ যেতিয়া আধ্যাত্মিক শক্তি, বল মানে শক্তি, যেতিয়া আধ্যাত্মিক শক্তি আমাৰ হৃদয়ত স্থাপন হ'ব, তেতিয়াহে আমি কৃষ্ণক জন্ম দিব পাৰিম। সেইকাৰণে বলৰাম আগত জন্ম আৰু কৃষ্ণ পিছত জন্ম। বলৰাম যেতিয়া আধ্যাত্মিক শক্তিটো, বলটো আমাৰ গালৈ আহিব, তেতিয়াই জানিব যে ভগৱান কৃষ্ণ জন্ম দিব পৰা ক্ষমতা সেইজন ব্যক্তিৰ হৈ যাব। এতেকতে যোগমায়াক সলাই লৈ গুচি আহিলে। যেতিয়া সেই যোগমায়া জন্ম হ'ল, যশোদা নিদ্ৰাত আছিলে, গমেই নাপায় জন্ম হ'ল বুলি। আৰু কি হ'ল, সেই যোগমায়াক বসুদেৱে কৃষ্ণত থৈ যোগমায়াক সলাই লৈ আহিলে। পুনৰ যেতিয়া সেই কংসৰ কাৰাগাৰত পুনৰ সেই যোগমায়াক লৈ আহিলে, তেতিয়া কি হৈ গ'ল, হুলস্থুলীয়া পৰিৱেশ হৈ গ'ল। সেইকাৰণে কৈছে, যাৰ মায়াৰে, যিসকল ব্যক্তি মায়াৰ দ্বাৰা আবৃত্ত হৈ থাকে, ভগৱানক চিনি নাপায়, সেইসকল ব্যক্তিৰ কি হৈ যাব, হুলস্থুলীয়া পৰিৱেশ হৈ যাব। কেৱল ইন্দ্ৰিয়ৰ বিকৃতি ৰূপ ধাৰণ কৰিব, ইন্দ্ৰিয়ৰ লালসাত থাকিব, ধন ঐশ্বৰ্য বিভূতি সম্পত্তি আৰু ধনী হোৱাৰ প্ৰকাণ্ড আশা থাকিব। কিন্তু কি হৈ গ'ল, যেতিয়া ভগৱান কৃষ্ণ গোকুলত থৈ আহিলে, গোকুলত আনন্দ উৎসৱ হ'ল। আৰু যেতিয়াই যোগমায়া সেই কংসৰ কাৰাগাৰলৈ পুনৰ আহিলে, তেতিয়াই অসুৰবিলাকো সাৰ পাই উঠিলে। আৰু কি হৈ গ'ল, হুলস্থুল হৈ গ'ল, কটা মৰা হৈ গ'ল, কিমান চমৎকাৰ হৈ গ'ল। কিন্তু ভগৱান কৃষ্ণ গোকুলত গুচি গ'ল। আৰু নাৰদেও এই কথা কংসৰ আগত প্ৰকাশ কৰিলে যে তুমি যাৰ দ্বাৰা আনন্দিত হৈ আছা, যাৰ দ্বাৰা নিজৰ ভাগিন হ'ল বুলি আনন্দ কৰি আছা, তোমাৰ কালবৈৰী জন্ম হৈছে য'তে ত'তে। তেতিয়াই ভগৱান ৰূপী, সেই সময়ততো কংসই ভগৱান বুলি ভাবি আছিলে, ময়ে ভগৱান আৰু এনেকে ভাবিছিলে। গতিকে সেই কংসই তেতিয়াই কাল ৰূপ ধাৰণ কৰিলে আৰু লগে লগে কালকেতুক আদেশ কৰিলে যে কালকেতু মেলি দিয়া জুয়ে জুয়ে ততাল হাতী পৰ্যাসাগৰত, আৰু য'তেই জন্ম হৈছে নৱজাত শিশু কাটি শেষ কৰি দিয়া। আৰু তেওঁলোকে তেনেধৰণে বহুত নৱজাত শিশু কাটিছিলে আৰু পুতনাকো মাতি আনিলে। পুতনাক মাতি আনি কি কৰিলে, সেই নৱজাত শিশুবিলাকক গাখীৰ খুৱাই, বিষ খুৱাই কি কৰিলে, মাৰিবলৈ চেষ্টা কৰে। আৰু বহুতো মাৰিলে। ভগৱান কৃষ্ণকো সেই গাখীৰ খুৱাই মাৰিবলৈ গ'ল, কিন্তু তেওঁ নিজেই মৃত্যু মুখত পৰিলে। অৰ্থাৎ বলিৰ এজনী ভগ্নী আছিলে, সেই ভগ্নীগৰাকীয়ে কি কৰিলে, যেতিয়া বটু বামুণক দান দিছিলে,
দান দিওঁতে দেখিয়েই তেওঁ ইমান মৰম লাগিলে, বটুবামুণক ইমান সুন্দৰ এটি যুৱক দেখি ইমান মৰম লাগিলে, মৰম লাগি ক'লে, মনতে ভাবিলে যে এই ইমান সুন্দৰ যুৱকজনক যদি মই কোচত তোলাই গাখীৰ খুৱাব পাৰিলোহেঁতেন, মোৰ যে কিমান সৌভাগ্য হ'লহেঁতেন, এনেধৰণে ভাবিছিল। আৰু ভবাৰ বাবেই কি হৈ গ'ল, ভগৱান বটুৱে কথাষাৰ মনে মনে ঢুকি পাই তেওঁক তথাস্তু বুলি ক'লে। অৰ্থাৎ তুমি সেই আশা পূৰণ কৰিব পাৰিবা। কেতিয়া পাৰিবা? দ্বাপৰ যুগত পাৰিবা। আৰু ক'লে যেতিয়া বলি ৰজাক সকলোবিলাক দিয়াৰ পিছতো নাক পাকেৰে বন্দী কৰিলে, বহুত কষ্ট দিলে, তেতিয়া আকৌ সেইগৰাকীয়ে কি বুলি ভাবিলে যে মই ইমান সুন্দৰ বুলি ভাবিছিলো, ইমান ভাল বুলি ভাবিছিলো, এইটো কেতিয়াও ভাল নহয়, ই কালস্বৰূপ, গতিকে ইয়াত বিষ খুৱাই মাৰিব লাগিছিল। তেতিয়াও বটুবামুণে তথাস্তু বুলি ক'লে। অৰ্থাৎ তুমি সেই আশা কেতিয়া পাৰিবা? দ্বাপৰ যুগত মোক গাখীৰ খুৱাব পাৰিবা। কেই গাখীৰ খুৱাবা তুমি? বিহৰ গাখীৰ খুৱাবা। সেই যি অৰ্থাৎ ভগ্নীয়ে আহি দ্বাপৰ যুগত কি হ'ল, পুতনা ৰূপে জন্ম, পুতনা ৰূপে জন্ম হৈ কি কৰিলে, তেওঁ কৃষ্ণক বিহ গাখীৰ খুৱাই মাৰিবলৈ চেষ্টা কৰিলে। প্ৰভুসকল, আমি এটাই কথা কৈছো যে শ্ৰীকৃষ্ণ জন্মাষ্টমী পালন কৰাটো বহুত জটিল। বহুতে বহুত ফূৰ্তি কৰে, নাম গায়, সেইটো ঠিকেই আছে, কিন্তু বহুতে বেয়া বস্তু খাইও নাম গায়, বহুতে কি কৰে ৰং উলাহত সকলোবিলাক মাছ মাংস খাই মেলি সেই দিনটো পালন কৰে। এইবিলাক নকৰিব। এইবিলাক কৰিলে কৃষ্ণ জন্ম নহব, মনত কংসহে জন্ম। অৰ্থাৎ কৃষ্ণক জন্ম দিব লাগিলে বসুদেৱ দৈৱকী কিমান ত্যাগ স্বীকাৰ কৰিছিলে, বসুদেৱ দৈৱকী কিমান অন্ধকাৰ কাৰাগাৰত থাকি কিমান কষ্ট উপভোগ কৰি সকলো ত্যাগ কৰি ভগৱানক চিন্তা কৰিছিলে, যাৰ কাৰণে সেই ভগৱান আহি তেওঁলোকৰ গৰ্ভত জন্ম ল'লে। গতিকে আমিও কৰিব লাগিব যে ভগৱান কৃষ্ণক লাভ কৰিবলৈ হলে আমিও সেই দিনটো খুব সুন্দৰভাৱে পালন কৰিব লাগিব, জপ কৰিব লাগিব, তপ কৰিব লাগিব, ধ্যান কৰিব লাগিব ভগৱান কৃষ্ণক। গতিকে তেতিয়াহে আমি সেই ভগৱান কৃষ্ণক আমাৰ হৃদয়ত জন্ম দিব পাৰিম। ভগৱান কৃষ্ণক পুতলাৰ দৰে জন্ম নিদিম। গতিকে ইয়াতো আমাৰ বহু কথাই আছে, ইমানখিনি কথা আমি এটা ভিডিঅ'তে দিব নোৱাৰো। সেইবাবে আমি আজি অনুৰোধ কৰিছো যে আপোনাক সবে খুব সুন্দৰভাৱে জন্মাষ্টমীৰ দিনটো 28 ভাদ আগদিনাৰ পৰা ব্ৰত পালন কৰি পিছদিনা সুন্দৰভাৱে আহাৰ গ্ৰহণ নকৰাকৈ কেৱল ফলাহাৰ বস্তু গ্ৰহণ কৰি ভগৱানক তপ জপ ধ্যান ধাৰণা কৰক। ঘৰতেই থাকি সুন্দৰভাৱে গোসাঁই ঘৰত থাকি বা সকলো লগ হৈ ঘৰখন পবিত্ৰতা কৰি আৰু ল'ৰা ছোৱালী সহ সকলোৱে মিলি জুলি ধূপ ধূনা লগাই ঘৰতেই ভগৱানৰ হৈ নৈবেদ্য গোটাই, অৰ্থাৎ কি বুলি কয়, ফলাহাৰ বস্তু গোটাই মেলি আপোনালোকে কি কৰিব, ঈশ্বৰৰ ওচৰত অৰ্পণা কৰি সেই ফলাহাৰ গ্ৰহণ কৰি ভগৱান কৃষ্ণক জন্ম দিয়াৰ চেষ্টা কৰিব। গতিকে আমাৰ ক'বলগীয়াখিনি আজি ইমানকে কৈছো, যিহেতু বহুত বহলকে ক'বও নোৱাৰি, আমি পিছৰ ভিডিঅ'লৈ যাম। ইয়াকে কৈ আজি সামৰণি মাৰিছো। জয় শ্ৰীকৃষ্ণ, জয় শ্ৰীকৃষ্ণ, জয় শ্ৰীকৃষ্ণ।